Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক যিসকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত BA BSc বিকমৰ সেকেন্ড সেমিষ্টাৰ যিসকলে ফৰ্ম ফিল আপ সাধাৰণতে কৰিবলৈ লৈছে বা যিসকলে ইতিমধ্যে কৰিলে তেওঁলোকে বহুতে আসলতে মোক এটা কমেন্ট কৰিছিলে যে বহুতৰে এটা কমেন্ট আছিল এইটো যে কিছুসকলে কৈছে যে মোৰ পাছৱৰ্ডটো মই পাহৰিলো গতিকে পাছৱৰ্ডটো পাহৰি যোৱাৰ লগে লগে সাধাৰণতে মই কেনেকৈ সেই পাছৱৰ্ডটো আকৌ আনিম হেতু এটা প্ৰশ্ন তেওঁলোকৰ দ্বিতীয় হৈছে যে যদি মোৰ তাত স্কোৰছটো বা কিবা যদি ভুল হৈ গৈছে তেতিয়াহ'লে ভুল হোৱা বস্তুবিলাকৰ কাৰেকশ্যন আসলতে কৰিব পাৰিম নে নোৱাৰো এটো আসলতে আপোনালোকে সুধিছে গতিকে আপোনালোকক এই ভিডিও মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আপোনালোকৰ এই প্ৰশ্ন কেইটাৰ উত্তৰ যেহেতু বহুত কেইজনে সুধিছে গতিকে আপোনালোকক মই সেই বিষয়ে জনাব বিচাৰিম আৰু লগতে আপোনালোকে আৰু এটা মোক কমেন্ট কৰিছে যে স্টেপ বাই স্টেপ যেটো প্ৰসেস আসলতে সম্পূৰ্ণ যি কাৰোবাৰ বা তাত যেনেকৈ ফৰ্ম ফিল আপ যেটো সম্পূৰ্ণ প্ৰসেস সেই প্ৰসেসটো ক'বলৈ চেষ্টা কৰিছো আপোনালোকে সুধিছে গতিকে স্টেপ বাই স্টেপটো মোৰ ওচৰত যেহেতু মই আপোনালোকৰ ষ্টুডেন্ট বা আপোনালোকে এজন আসলতে মই ষ্টুডেন্ট নহয় গতিকে সেই ক্ষেত্ৰত অকমান এতিয়া দেখাব মই আপোনালোকক পৰা নাই মই নিশ্চয় চেষ্টাটো কৰি আছো কাৰোবাৰ পৰা আসলতে কোনোবা থ্ৰয়দি মই যদি বুজাব পাৰো নিশ্চয় মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম কিন্তু আজি আপোনালোকৰ যিকেইটা প্ৰশ্ন সাধাৰণতে আপোনালোকৰ আছে সেইকেইটাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম প্ৰথম প্ৰশ্নটো আছিল যে যিসকলে আসলতে ফৰ্ম ফিল আপ কৰিবলৈ লৈছে ফৰ্ম ফিল আপ কৰাৰ সময়ত আপোনালোকে ৰেজিষ্ট্ৰেচন যেহেতু কৰিলে ৰেজিষ্ট্ৰেচন কৰাৰ পিছতো আসলতে আপোনালোকে পাছৱৰ্ড পাহৰি গল আৰু পাছৱৰ্ডটো পাহৰি যোৱাৰ কাৰণে সেই পাছৱৰ্ডটো আসলতে যেহেতু লিংকটো আপোনালোকে খুলিব পৰা নাই বা আপোনালোকৰ যেটো লগইন সেই লগইনটো কৰিব পৰা নাই সো ইয়াৰ কাৰণে আপোনালোকে এটা কাম কৰিব পাৰিব হেতু হৈছে যে যেটো ওয়েবসাইটত আপোনালোকে সাধাৰণতে ফৰ্ম ফিল আপ কৰে মই আপোনালোকক দেখুৱাই দিছো লগতে যেটো ওয়েবসাইটত আপোনালোকে কথা কৈছে প্ৰথম কথাটো হৈছে এই ওয়েবসাইটটো আছিল dibru.samarth.edu.in এই ওয়েবসাইটটোত মই গৈ লৈছো প্ৰথম লিংকটো যেটো আছে হেতে ক্লিক কৰিম আৰু ক্লিক কৰাৰ লগে লগে মোৰ এনেকুৱা ধৰণৰ আহিছে আৰু ইয়াত আপোনালোকে এনৰোলমেন্ট নাম্বাৰ হয়তো আপোনালোকৰ মনত আছে কিন্তু পাছৱৰ্ডটো আপোনালোকে পাহৰি গৈছে সো ইয়াত আপোনালোকে কেনেকৈ সেই পাছৱৰ্ডটো ৰিট্ৰাইভ কৰিব প্ৰথম কথাটো হৈছে যেহেতু যিসকলে ৰেজিষ্ট্ৰেচন ইতিমধ্যে কৰিলে তেওঁলোকে ৰিসেট পাছৱৰ্ড কৰিব ৰিসেট পাছৱৰ্ড কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব এনেকুৱা এটা পেজ ইয়াত আপোনালোকে সিলেক্ট কৰিব যিহতে আপোনালোকে এপ্লাই সাধাৰণতে কৰিছিলে ইয়াত ধৰক BA সিলেক্ট কৰিলে আৰু যেটো এনৰোলমেন্ট নাম্বাৰ আপোনালোকৰ আছিল এনৰোলমেন্ট নাম্বাৰ সাধাৰণতে আপোনালোকৰ মনত ৰাখিব কিন্তু এটো আপোনালোকৰ কাৰণে খুব বেছি প্ৰয়োজনীয় সো এনৰোলমেন্ট নাম্বাৰটো আপোনালোকে দিব আৰু দিয়াৰ পিছত সাবমিট কৰি দিব সাবমিট কৰাৰ লগে লগে আপোনালোকৰ যেটো মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰ যেটো আপোনালোকে ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত দিছিলে সেই মোবাইল নাম্বাৰটোত এটা মেছেজ আপোনালোকলৈ যাব OTP হিচাপে হওক বা যিকোনো আপোনালোকৰ হিচাপে আপোনালোকৰ এটা মেছেজ যাব আৰু সেই মেছেজটো বা সেই নাম্বাৰটো যেটো নাম্বাৰ আপোনালোকৰ তাত দিব হেতু আপোনালোকে ইয়াত ভৰাই দিয়াৰ লগে লগে আপোনালোকৰ যেটো আকৌ নতুনকৈ আসলতে সেই পাছৱৰ্ডটো ক্ৰিয়েট কৰিব আপোনালোকে পাৰি যাব নেক্সট হৈছে আপোনালোকৰ এইটো আপোনালোকে হয়তো বুজি পালে বা গম পাইছে সকলোৱে কি কৰিব লাগিব আৰু এটা আপোনালোকে প্ৰশ্ন কৰিছিলে যে কাৰেকশ্যনৰ কথা সুধিছিলে সো আপোনালোকক মই এতিয়া জনাই থওঁ যে আপোনালোকৰ যেটো কাৰেকশ্যন সাধাৰণতে ইয়াত কাৰেকশ্যনৰ কোনো অপচন এতিয়ালৈকে দিয়া নাই সো ইয়াৰ কাৰণে আপোনালোকে এটা কাম কৰিব পাৰে হেতু হৈছে আপোনালোকে কলেজখন যিখন কলেজত আপোনালোকে পঢ়ি আছে যদি ফৰ্ম ফিল আপ আপোনালোকৰ ইতিমধ্যে সাবমিট কৰি দিছে আৰু তাৰ প্ৰিন্ট আউটটো আপোনালোকে সাধাৰণতে লৈ লৈছে আপোনালোকে কলেজলৈ গৈ যেহেতু কলেজতে আপোনালোকে পইচাখিনি জমা দিব বা পইচাখিনি দিব গতিকে তাত গৈ কিনে তেওঁলোকে যিসকলে সাধাৰণতে এই গুটেই কামবিলাক কৰি আছে বা যিসকলে সাধাৰণতে আপোনালোকৰ এই ফৰ্ম ফিল আপৰ লগত জড়িত হৈ আছে তেওঁলোকক আপোনালোকে সুধিব আৰু গুটেই আপোনালোকৰ যেটো অসুবিধা হৈছে হেতু কৈ চাব নিশ্চয় তেওঁলোকে আপোনালোকক হেল্প কৰিব পাৰিব আসলে বা তেওঁলোকে আসলে ট্ৰাই কৰিব সো এটো এটা উপায় আছে যেটো পৰা নেকি আপোনালোকে নিজৰ যি কাৰেকশ্যন সেই কাৰেকশ্যনটো কৰিব পাৰে যেহেতু তেওঁলোকে যেতিয়া এপ্ৰুভ কৰি দিব আপোনালোকে তাৰ পিছত একো কৰিব নোৱাৰিব গতিকে আপোনালোকে সাধাৰণতে তাত গৈ কিনে গুটেই কথাখিনি ক'ব প্ৰথমতে তাৰ পিছত আপোনালোকে তেওঁলোকে যেটো উপদেশ দিয়ে বা যেনেকৈ তেওঁলোকে কয় তেনেকৈ আপোনালোকে কৰিবলৈ চেষ্টা কৰিব সো এই দুটাই আসলতে মেথড যেটো নেকি আপোনালোকক ক'বৰ বাবে এই ভিডিওটো চেষ্টা কৰিলো আশা কৰিলো ভিডিওটো বৰ বেছি দীঘলীয়া নকৰো আসলতে বছৰমুখে আপোনালোকক এই গুটেই বিষয়টো বা এই আপোনালোকৰ সমস্যাবিলাকৰ পৰা আপোনালোকক বুজাবলৈ চেষ্টা কৰিলো সো এইখিনি কৰিব আৰু যিমান পাৰে হিমান আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিব যাতে সকলোৱে হেল্পফুল হয় আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব আজিলৈ আপোনালোক এইখিনি কথা জনাই এই ভিডিওটোৰ পৰা মই বিদায় মাগিছো ধন্যবাদ